নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱী সকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহু দুখ মনে ক'ব লৈছো। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্ট মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। এজন জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব, সেয়েহে আপুনি ইয়াক কাৰ্যকৰী কৰিবই লাগিব। আজিৰ দিনটোত আপুনি জ্যেষ্ঠ ব্যক্তি আৰু অভিজ্ঞতাত থকা ব্যক্তিৰ পৰামৰ্শ মতে আপুনি যদি কাম কৰে আপোনাৰ লাভ হ'ব বুলি কৈছে, আৰু আপুনি অভিজ্ঞতা ব্যক্তিৰ লগত আজিৰ দিনটো কটাবলৈ কৈছে। কোনো অপ্ৰীতিকৰ বাতৰি পাই আপোনাৰ মনোভাৱ বিচলিত হ'বলৈ নিদিব। আজিৰ দিনটোত আপোনাৰ দুখৰ খবৰ আপোনাৰ ঘৰত আহিব পাৰে বুলি কৈছে, তথাপি আপোনাক মনটো দুখ কৰিবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপুনি ধৰ্ম, কৰ্ম আৰু সামাজিক সংগঠনৰ সহযোগিতাৰ সৈতে সম্পৰ্কিত কামত আপোনাৰ সময় অতিবাহিত কৰিব আৰু ই আপোনাক আধ্যাত্মিক সান্তনা প্ৰদান কৰিব। আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত সহযোগিতা কৰিব পাৰিব বুলি কৈছে, আৰু আপুনি সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে, আৰু আপুনি সান্তনাও পাব বুলি কৈছে। অন্য ব্যক্তিয়ে আপোনাক সান্তনাও দিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। শিক্ষাৰ্থীসকলে তেওঁলোকৰ এটা প্ৰকল্প সম্পূৰ্ণ কৰাত সফল হ'ব। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰকল্প এটা যদি কাম কৰে আপুনি সফল হ'ব বুলি কৈছে। যিকোনো কামত বিপদাশংকাৰ লোৱাৰ আগতে আপুনি ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা কৰিব লাগিব। আজিৰ দিনটো আপোনাক যিকোনো কাম এটা কৰাৰ আগত ইয়াৰ বিষয়ে আপোনাক চিন্তা কৰিহে কামটো কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আপুনি যথেষ্ট পৰিমাণে আজিৰ দিনটোত সফল হ'ব বুলি কৈছে। শিক্ষাৰ্থী আৰু যুৱকসকলে তেওঁলোকৰ অধ্যয়ন আৰু কেৰিয়াৰৰ সৈতে সম্পৰ্কিত বহুত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজিৰ দিনটোত শিক্ষাৰ্থী আৰু যুৱক যুৱতীসকলে অধ্যয়নৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে কৰ্কট ৰাশি ব্যক্তিসকলে আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। কামৰ অত্যধিক পৰিমাণৰ বাবে চাপ আৰু খিংখিঙীয়া হোৱাৰ দৰে পৰিস্থিতিয়ে প্ৰাধান্য পাব। আজিৰ দিনটোত আপোনাৰ কামৰ খিংখিঙীয়াৰ বাবে আপোনাৰ চাপ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ধৈৰ্য আৰু সহজতা বজাই ৰাখিব। আজিৰ দিনটোত আপোনাক ধৈৰ্য বজাই ৰাখিবলৈ কৈছে সিংহ ৰাশি ব্যক্তিসকলে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোত আপুনি ধৰ্মীয় কাৰ্যত অন্য ব্যক্তিৰ লগত যদি আপুনি কাম কৰে আপোনাৰ বিশ্বাস বাঢ়িব বুলি কৈছে, আৰু আপুনি আপোনাৰ ভিতৰৰ ইতিবাচক শক্তি অনুভৱ কৰিব, আৰু আপুনি ইতিবাচক শক্তি আজিৰ দিনটোত পাব বুলি কৈছে। অবাঞ্ছিত কাৰণত আপোনাৰ কিছুমান কাম ব্যাঘাত হ'ব পাৰে। আজিৰ দিনটোত অবাঞ্ছিত কাৰণত আপোনাৰ কিছুমান কামৰ ওপৰত আপোনাৰ ব্যাঘাত হ'ব পাৰে বুলি কৈছে কন্যা ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আজিৰ দিনটোত আপুনি খেলা ধূলা কৰিব পাৰিব বুলি কৈছে, দিনটো ভাল বুলি কৈছে। আজি আপোনাৰ কোনো বেয়া চিন্তা ভাৱনা কথা কোৱা মানুহৰ পৰা আঁতৰত থাকক। মানে যি ব্যক্তি আপোনাক লৈ বেয়া চিন্তা কৰে, বেয়া কথা কয়, তেনে ব্যক্তিৰ ওচৰৰ পৰা আজি আপোনাক আঁতৰি চলিবলৈ কৈছে। আৰ্থিক অৱস্থা উন্নতি হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ আৰ্থিক উন্নতি দেখা দিব পাৰে বুলি কৈছে টকা পইচা। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। কোনো কাম আপোনাৰ আজি দিন আনন্দময় কৰি তুলিব। আজিৰ দিনটোত যদি আপুনি কাম কৰে আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ল'ব, কাৰণ এই সিদ্ধান্তই আপোনাৰ বিপদ মাতিব পাৰে। আজিৰ দিনটোত আপুনি যদি কিবা এটা সিদ্ধান্ত লয় ভাবি চিন্তি সিদ্ধান্ত ল'বলৈ কৈছে, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে বুলি কৈছে। আজি অধিক খোৱাৰ পৰা সাৱধান হ'ব। আজি খোৱা বোৱা আপোনাক সাৱধানে কৰিবলৈ কৈছে, চাই চিন্তি খাবলৈ কৈছে, নহ'লে স্বাস্থ্য বেয়া হ'ব পাৰে বুলি কৈছে। আৰ্থিকভাৱে আপোনাৰ আজি লাভ হোৱাৰ আশা নাই। আজি মানে আপোনাৰ আৰ্থিকভাৱে লাভ নহয় বুলি কৈছে টকা পইচা ফালৰ পৰা আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আজি আপোনাৰ কামৰ কাৰণে প্ৰশংসাও পাব পাৰে। মানে আজিৰ দিনটোত আপুনি যদি কাম এটা কৰে
আপোনাক অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব বুলি কৈছে। মনত আজি কোনো কথা বাবে খং বা আৱেগ অনুভৱ কৰিব পাৰে কোনো সময়ত। আজিৰ দিনটোত আপোনাক খং উঠিব পাৰে বুলি কৈছে মনটোত। অচিনাকি মানুহৰ প্ৰতি খং নকৰিব। আজিৰ দিনটোত আপোনাক অচিনাকি ব্যক্তিৰ প্ৰতি খং কৰিবলৈ কোৱা নাই। পঢ়াৰ ক্ষেত্ৰত যদি আপুনি আছে তেনেহ'লে আপোনাৰ আজিৰ দিনটো ভালকৈ পাৰ নহ'ব। মনত দুখ দেখা দিব আজি। মানে শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ। অধ্যয়নৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল নহয় বুলি কৈছে। চাই চিন্তি পঢ়িবলৈ কৈছে। মনত দুখ পাব পাৰে বুলি কৈছে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। মানসিকভাৱে চাপ অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি মানসিকভাৱে চাপ অনুভৱ কৰিব পাৰে বুলি কৈছে। অপ্ৰয়োজনীয় কথাত ভাবি সময় নষ্ট নকৰিব। আজিৰ দিনটোত অদৰকাৰী কথা চিন্তা কৰি আপোনাক সময় নষ্ট কৰিবলৈ কোৱা নাই। আৰ্থিকভাৱে আপোনাৰ দিন আজি ভাল। আজি আপোনাৰ দিনটো আৰ্থিকভাৱে ভাল বুলি কৈছে। আপোনাৰ কাৰণে আজি অনুকূল। আপোনাৰ কাৰণে আজি ভাল বুলি কৈছে। মনত আজি কোনো মানুহৰ প্ৰতি নিন্দা ভাৱ হ'ব পাৰে। অন্য ব্যক্তিৰ প্ৰতি আজি আপোনাৰ মনত বেয়া ভাৱ আহিব পাৰে বুলি কৈছে। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ দিন ভাল। শিক্ষাৰ্থীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল বুলি কৈছে। অধ্যয়নৰ ক্ষেত্ৰত আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আপোনাৰ আজি মানসিক শক্তি প্ৰবল হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ মানসিক শক্তি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰ্থিকভাৱে আপোনাৰ ভাল। আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে ভাল বুলি কৈছে। আধ্যাত্মিক আৰু শাৰীৰিক উন্নতিৰ কাৰণে যোগ চৰ্চা কৰিব। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব কাৰণে কিছু সময় যোগ চৰ্চা কৰিবলৈ কৈছে। আজি অভিজ্ঞতা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিৰ পৰা কিছুমান নজনা কথা আপুনি শিকি আপোনাৰ অভিজ্ঞতা হ'ব পাৰে বুলি কৈছে। আপোনাৰ প্ৰেম হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ নতুন প্ৰেম জাগিব পাৰে বুলি কৈছে অন্য ছোৱালীৰ লগত। শেষত আহিছোঁ আমি মীন ৰাশি। আপোনাৰ আজি অযথা ব্যয় হ'ব পাৰে। এনেই অভাৱত টকা পইচা আজি আপোনাৰ খৰচ হ'ব পাৰে বুলি কৈছে। আজি মনত আপোনাৰ ভয়ৰ সৃষ্টি হ'ব পাৰে। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ মনত পঢ়াৰ প্ৰতি ভয়ৰ সৃষ্টি হ'ব। মানে পঢ়া শুনাৰ শিক্ষাৰ্থীসকল পঢ়া শুনাৰ ক্ষেত্ৰত অধ্যয়নৰ ক্ষেত্ৰত আজি ভয় লাগিব পাৰে বুলি কৈছে। আপোনাৰ মানসিকভাৱে আজি অলপ প্ৰভাৱ পৰিব পাৰে। আজি জীৱনত আপোনাৰ মানসিকভাৱে প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। যিকোনো খাদ্য খোৱাৰ আগত অলপ সাৱধান হওক। আজিৰ দিনটোত আপুনি কিবা কিবি খাদ্য যদি খায় খোৱা বোৱা সাৱধানে কৰিবলৈ কৈছে। আৰ্থিকভাৱে আজি আপোনাৰ দিন ভাল। আজি আৰ্থিকভাৱে আপোনাৰ দিনটো ভাল বুলি কৈছে। আজি সন্ধিয়া আপোনাৰ সন্তানৰ লগত কটাব পাৰিলে